মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ এছামিজ সাপ আৰু ভেকুলী ৰজা এই পাঠটোৰ যিখিনি তোমালোকৰ কুৱেশ্যন এনসাৰ হ'ব সেইখিনিৰ লগতে আৰু এই পাঠটোৰ ওপৰত যিখিনি অতিৰিক্ত কুৱেশ্যন হ'ব পাৰে সেই গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আমাৰ চেনেলত তোমালোকে তোমালোকৰ সকলো সাবজেক্টৰ কুৱেশ্যন এনসাৰ লগতে অতিৰিক্ত কুৱেশ্যনসমূহৰ ওপৰতো ভিডিঅ' পাবা আৰু সেই ভিডিঅ'বিলাক যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ কিনে চাই ল'ব পাৰা। আহা এতিয়া আৰম্ভ কৰিম। এইটো 13 নম্বৰ পাৰ্ট সাপ আৰু ভেকুলী ৰজা। এই পাঠটোৰ তোমালোকৰ কি আছে কুৱেশ্যন আছে, কিছুমান ক্ৰিয়াকলাপত কিছুমান কুৱেশ্যন দিছে সেইখিনি আগতে আলোচনা কৰিম। চোৱা কি আছে, ফেটি সাপডাল ক'ত শুই আছিল। ইয়াতে অপশ্যনাল হয় এইকেইটা মানে কুৱেশ্যন। অপশ্যন 4টা আছে, তাৰে ভিতৰত শুদ্ধ অপশ্যনটো হ'ব কি শিলৰ খোৰোঙত, এইটো হ'ব শুদ্ধ উত্তৰ এইটো। তাৰপিছত আছে কি ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল, সেইটো সমস্যা সমাধান কৰিবলৈ। তাৰপিছত আছে 3 নম্বৰ তোমালোকৰ মানে শব্দবোৰৰ অৰ্থৰ সৈতে মিলাব লাগে। এইবোৰ শব্দ আৰু এই চাইডত দিয়া আছে অৰ্থ, মই একেলগে ইয়াতে মিলাই দিছোঁ। এইটো এনেকৈ হ'ব। উল্লাস মানে কি, উল্লাস মানে আনন্দ। মতানৈক্য মানে মতৰ পাৰ্থক্য। গোমা মানে গোমঠা বা বিৱৰণ। যুঁজাৰু মানে যি যুঁজ কৰে। ভংগ মানে ভগা। তাৰপিছত আছে 4 নম্বৰ ভেকুলী ৰজা ক'ত বাস কৰিছিল। ভেকুলী ৰজা এটা কি পুখুৰীৰ পাৰত বাস কৰিছিল। ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। ভেকুলী ৰজাই গাঁওবুঢ়া আৰু টেকেলাৰ হাতত দায়িত্ব বিতৰণ কৰি ভেকুলীবোৰক আগ্ৰহী কৰি তুলিছিল। তাৰপিছত আছে ফেটি সাপডালৰ কিয় খং উঠিছিল। ভেকুলী ৰজা শিলৰ পৰা শিললৈ জঁপিয়াই তাৰ শান্তি ভংগ কৰাৰ বাবে ফেটি সাপৰ খং উঠিছিল। ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল। ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ আছিল শিলৰ পাহাৰৰ সিপাৰে আছিল। ফেটি সাপডালক ভেকুলী ৰজাই ক'লৈ লৈ গৈছিল। ফেটি সাপডালক ভেকুলী ৰজাই পুখুৰীলৈ লৈ গৈছিল। সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল, সেইটো হ'ব যে সাপে নিত এটা ভেকুলী খাবলৈ দিব লাগিব বুলি চৰ্ত বান্ধি দিছিল। তাৰপিছত আছে এইকেইটাও প্ৰশ্ন উত্তৰ লিখিব লাগে। ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল, উত্তৰ হ'ব ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত মতানৈক্য হৈছিল কাৰণ বসন্ত ঋতুত প্ৰজাই ৰজাৰ নিয়ম নামানি উৎসৱৰ আনন্দত গীত গাই নাচিবলৈ ধৰিছিল। ৰজাই এই কথা সহ্য কৰিব নোৱাৰি খঙত সভা মাতিছিল আৰু প্ৰজাৰ মাজতো ৰজাৰ বিৰুদ্ধে অসন্তুষ্ট বাঢ়িছিল। ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল। ভেকুলী ৰজাই নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা চিন্তা কৰিছিল কাৰণ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানে ৰাজ্য শাসন কৰিব আৰু এই নীতি নিয়মে ৰাজ্য শৃংখলা বজাই ৰাখিব। ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল। ভেকুলী ৰজা বিপাঙত পৰিছিল কাৰণ সাপে পুখুৰীৰ সকলো ভেকুলী খাই শেষ কৰি তাকো খাবলৈ ভাবিছিল। ৰজাই উপলব্ধি কৰিছিল যে তেওঁৰ ভুল সিদ্ধান্তৰ বাবে এই বিপদ হৈছে। তাৰপিছত আছে কোনে কাক কিয় কৈছিল। বিহু আহিলে প্ৰথমে ময়ে গীত গাম আৰু নাচিম, সেইটো ভেকুলী ৰজাই প্ৰজাক কৈছিল কাৰণ তেওঁৰ বিহুৰ সময়ত নিজেই প্ৰথমে গীত গাই নাচিবলৈ আৰু বাকীসকলক তাৰ লগত নাচিবলৈ নিয়ম জাৰি কৰিছিল। এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছিল গাওক আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই। উত্তৰ হ'ব কি ডা-ডাঙৰীয়াসকলে ভেকুলী ৰজাক কৈছিল কাৰণ প্ৰজাই বসন্তৰ উৎসৱত গীত গাই নাচিবলৈ ধৰিছিল আৰু তেওঁলোকে ৰজাক বুজাবলৈ চেষ্টা কৰিছিল যে এয়া কেৱল উৎসৱৰ আনন্দ। মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা, সেইটো কি হ'ব ফেটি সাপে ভেকুলী ৰজাক কৈছিল কাৰণ ৰজাই তাৰ সমস্যা সমাধানৰ বাবে শক্তিশালী মিতিৰৰ সন্ধান কৰিছিল আৰু সাপে নিজকে সেই মিতিৰ হিচাপে প্ৰস্তাৱ দিছিল। মই নাজানো তুমিহে মোক মাতি আনিছিলা। উত্তৰ হ'ব কি ফেটি সাপে ভেকুলী ৰজাক কৈছিল কাৰণ পুখুৰীত ভেকুলী শেষ হোৱাৰ পাছত সাপে খাবলৈ একো নাপাই ৰজাক খাবলৈ ভাবিছিল আৰু দুখটো ৰজাৰ ওপৰত দিছিল। তাৰপিছত আছে কি শব্দবোৰ ভাঙি কি
প্ৰয়োগ কৰা হৈছে মানে সেই শব্দবোৰ প্ৰয়োগ কৰাৰ আগতে বাক্য লিখিব লাগে পঢ়োতে এটো ভাঙিব লাগে পুৰু যোগ উতে এটো বাক্য ৰচনা কি হ'ব পঢ়োতে মোৰ মনটো শান্ত হয় বাহতে ব যোগ উতে বাহতে মই এখন কিতাপ পঢ়িলো এনেকৈ গোটেইখিনি আছে চোৱা শুতে গাওতে তেওঁৰ কণ্ঠ শুনি সকলো মুগ্ধ হল হাহতে তেওঁৰ মুখখন উজ্জ্বল হৈ উঠিল শুতে মই সপোন দেখিলো এইখিনি বাক্য ৰচনা বহুতে মই এখন কিতাপ পঢ়িলো তাৰ পিছত আছে কি উপযুক্ত যোজক অব্যয়ৰে খালি ঠাই পূৰ কৰিব লাগে মই গ্ৰন্থমেলালৈ যাম আৰু সাধু কথাৰ কিতাপ কিনিম এটো হ'ব উত্তৰ আৰু যদি বৰষুণ দিয়ে এবাৰ খেতি ভাল হ'ব যদি হে হ'ব ইয়াতে যদি না যদি হে ধত হেচিকাৰ হ'ব যদি হে হ'ব এনেকুৱা হ'ব চোৱা তাৰপিছত আছে পাহি পুথিভঁৰাললৈ গ'ল কিন্তু অৰ্ণৱ নগ'ল মই খেলিবলৈ যাম নাইবা ঘৰতে বহি কিতাপ পঢ়িম তাৰপিছত আছে তোমালোকৰ অতিৰিক্ত যিখিনি কোৱেশ্চন হ'ব পাৰে এই পাঠটোৰ পৰা মানে সেইখিনি এনেকুৱা কোৱেশ্চন তোমালোকৰ আহে এইবাৰ পৰীক্ষাত আহি গৈছে তোমালোকৰ এনেকুৱা কোৱেশ্চন ফাৰ্ষ্ট ইউনিট যেটো হল তোমালোকৰ ভেকুলীবৰে কত বাস কৰিছিল ভেকুলীবৰে এটা পুখুৰীত বাস কৰিছিল ভেকুলী ৰজাই ৰাজ্য পৰিচালনাৰ বাবে কি কৰিছিল ভেকুলী ৰজাই নীতি নিয়ম বান্ধি দিছিল ভেকুলী ৰজাই কাৰ লগত দায়িত্ব ভাগ কৰিছিল গাবুৰা আৰু টেকেলাৰ লগত দায়িত্ব ভাগ কৰিছিল বিহুৰ সময়ত ভেকুলী ৰজাই কি নিয়ম জাৰি কৰিছিল ৰজাই প্ৰথমে গীত গাই নাচিব আৰু বাকীসকলে তাৰ লগত নাচিব বসন্ত ঋতুত ভেকুলীবৰে কি কৰি ৰজাৰ নিয়ম ভংগ কৰিছিল ভেকুলীবৰে ৰজাৰ কথা পাহৰি গীত গাই নাচিবলৈ ধৰিছিল ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল প্ৰজাই ৰজাৰ নিয়ম নামানি গীত গাই নাচিছিল ভাবে ভেকুলী ৰজাই কলৈ যাওঁতে ফেটিসাপৰ লগত সাক্ষাৎ হৈছিল মিতিৰৰ ঘৰলৈ যাওঁতে শিলৰ পাহাৰত সাক্ষাৎ হৈছিল সাপে ভেকুলী ৰজাৰ লগত মিতিৰ হোৱাৰ বিনিময়ত কি চৰ্ত দিছিল নিত এটা ভেকুলী খাবলৈ দিব লাগিব সাপে শেষত কিমান ভেকুলী খাইছিল পুখুৰীৰ সকলো ভেকুলী খাই কেৱল ৰজাহে বাকী থাকিল ভেকুলী ৰজাই কি উপলব্ধি কৰিছিল আগপাছ নগুনি কাম কৰিলে নিজৰে বিপদ হয় এইটোহে উপলব্ধি কৰিছিল তো আজিৰ ভিডিওটো আছিল ইমানে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা যাতে সকলোৱে পঢ়িব পাৰে ইয়াতে তোমালোকে মুঠতে আছিল কিছুমান প্ৰশ্ন উত্তৰ তাৰ পিছত ইয়াতে আছে শব্দৰ অৰ্থ তাৰ পিছত আছিল কি কোৱেশ্চন আনসাৰ তাৰ পিছত আছিল কোৱেশ্চন আনসাৰ তাৰ পিছত আছিল কি কোনে কাক কলে তাৰ পিছত ইয়াতে কিছুমান শব্দ দিছে সেইবোৰ ভাঙি কেনে বাক্য ৰচনা তাৰ পিছত আছিল ইয়াতে মানে জোৰা যোজক অব্যয় মানে জোৰা লগাব লাগে বাক্যবিলাক দুটাকে বাক্য আছে তাৰ পিছত আছে অতিৰিক্ত যিখিনি কোৱেশ্চন তো আজিলৈ ইমানে